তো বন্ধুসকল যদি আপুনি ভাবিছে এটা ইউটিউব চেনেল খুলো বুলি তো আপুনি সহজতে খুলিব পাৰিব, কোনো ডাঙৰ কথা নহয়। কিন্তু আপুনি খুলিলে নহ'ব, তাত যদি আপোনাক কেইটামান ছেটিং কৰি নলয় তো আপোনাৰ চেনেলত নাই ভিউজ আহিব, নাই ছাবস্ক্ৰাইবাৰ আহিব, একোৱে নাহিব, আপোনাৰ এনেই খোলা হ'ব। বন্ধুসকল আজি আপোনালোকক দেখাম আপুনি যদি ইউটিউব চেনেল এটা খোলে তাৰ কেইটামান ছেটিং আছে যিকেইটা আপুনি কৰি লোৱা প্ৰয়োজন, আৰু ছেটিংকেইটা কিদৰে কৰিব মই সকলোখিনি দেখাই যাওঁ। মই ভিডিঅ'টো স্ক্ৰীণত চাই যাওক, মই সকলোখিনি দেখাই যাওঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনাৰ ইউটিউব চেনেল এটা খুলিবলৈ ফাৰ্ষ্টতে আপোনাৰ এটা ইমেইল আইডি ক্ৰিয়েট কৰিব লাগিব। আপুনি নতুনকৈ এটা ইমেইল আইডি ক্ৰিয়েট কৰি ল'ব। তো আপুনি গুগলত যাব, তো আপুনি ইয়াত যিটো ক্ৰিয়েট একাউণ্ট পাইছে সেইটো ক্লিক কৰিব। তো ইয়াত প্ৰথমত পাব ফৰ মাই পাৰ্চনেল ইউজ, এইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ নামটো দিব, মই দি আছোঁ। তো ইয়াতে মই দি পেলাই আপোনাৰ নেক্সট কৰিছোঁ। তো বন্ধুসকল আপুনি এইটো ডেট অফ বাৰ্থটো মিলাই আপুনি নেক্সট কৰিব। তো আপুনি ইয়াত কেইটামান দেখিব যেতিয়া এভেইলেবল আছে ইয়াত পাই গৈছে। তো মই ওপৰতে ক্লিক কৰি পেলাই নেক্সট কৰিছোঁ। ইয়াত পাছৱৰ্ডটা বনাই ল'ব। তো দেখিছে মোৰ এটা ইমেইল আইডি ক্ৰিয়েট হৈ গৈছে, একেবাৰে সহজ। যদি আপোনালোকে নাজানে তো আপোনাক চাই ল'ব। তো আপুনি এইটো এগ্ৰী কৰিব। যিহেতুকে বন্ধুসকল মোৰ ইমেইল আইডিটো ক্ৰিয়েট হৈ গৈছে, তো আপুনি কি কৰিব এতিয়া আপুনি যিটো ইউ বুলি লিখা আছে সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিছে আপুনি ইয়াৰ নামটো আহি গৈছে, তাৰপিছত তলত লিখা আছে ক্ৰিয়েট এ চেনেল। তো আপুনি এইটো ক্লিক কৰিব। তো মই তাৰ আগতে কৈ লওঁ, আপুনি যিটো চেনেল খুলিব চেনেলটোৰ নামটো ইমেইল আইডিটোৰ নিচিনা একেই হ'ব নালাগে, আপুনি বেলেগো পাৰে, যি মন যায় তাকে পাৰে। কিন্তু মই এটা আপোনালোকক কওঁ, আপোনালোকে যিটো নাম দিব অলপ ইউনিক নাম দিব, মানে অলপ বেলেগ ধৰণৰ নাম দিব, যিটো নাম ধৰক বেলেগকৈ ইউজ কৰা নাই, তেতিয়া আপোনাৰ সহজতে আপোনাৰ চেনেলটো বিচাৰি পোৱা যায়। তো বন্ধুসকল মই যিটো চেনেল বুলি নেম লিখা আছে, নেমটো আপুনি ক্লিক কৰিব। যিটো পেঞ্চিল দিয়া আছে সেইটো আপুনি ক্লিক কৰিব। তো মই চেনেলৰ নামটো ইয়াত বনাই লৈছোঁ, মুনু ব্লগ বুলি লিখি পেলাই আপোনাৰ ছেভ কৰি লৈছোঁ। আপোনাৰ এতিয়া চেনেলৰ নামটো হৈ গৈছে, কিন্তু তলত লিখা আছে আপোনাৰ হেণ্ডেল। হেণ্ডেলটো কি হয় মই বুজাই আছোঁ। হেণ্ডেলটো আপুনি চেঞ্জ কৰিবও পাৰে, কিন্তু নালাগে বাৰু, আপুনি ইচ্ছামতে বনাই ল'ব পাৰে। কিন্তু এই হেণ্ডেলটো হৈছে কি জানেনে, আপুনি যদি কাৰোবাৰ ভিডিঅ'ত গৈ কমেণ্ট কৰে তেতিয়া আপোনাক কোনে কমেণ্ট কৰিছে আপোনাৰ এই হেণ্ডেলটোহে শ্ব' কৰিব। আৰু কোনোবাই যদি আপোনাৰ এই হেণ্ডেলটোত মানে যিটো নাম লিখা আছে @ লিখি পেলাই আপোনাৰ যিটো নাম মানে যেতিয়া চাৰ্চ কৰিব একে ফাৰ্ষ্টতে আপোনাৰ চেনেলটো পাব। তো হেণ্ডেলটো আপুনি ইচ্ছামতে সলাই ল'ব পাৰে, নসলাবও পাৰে, কোনো কথা নাই। তাৰপিছত আপুনি নেক্সট কৰিব, ইয়াত ক্ৰিয়েট চেনেল, এইটো আপুনি ক্লিক কৰিব। লাগিছে আপোনাৰ চেনেলটো ক্ৰিয়েট হৈছে, কিন্তু আপোনাৰ চেনেলটো ক্ৰিয়েট হ'লে নহ'ব, এতিয়াও আপোনাৰ বহুত কাম বাকী আছে। তো আপোনাৰ জাষ্ট খালি আপুনি চেনেলটোহে হৈছে, কিন্তু এইটো যদি আপুনি এতিয়া যদি ভিডিঅ' দিব যাওঁ, নাই ভিউজ আহিব, নাই আপোনাৰ ছাবস্ক্ৰাইবাৰ আহিব, একো নাই। তো আপুনি এতিয়া ছেটিংখিনি কিদৰে কৰিব তাৰ আগতে মই কওঁ, আপুনি যিহেতুকে ইউটিউব চেনেল খুলিছে তাৰ কাৰণে আপুনি এটা এপ আপোনাৰ প্ৰয়োজন হ'ব, সেইটো হৈছে আপোনাৰ YT ষ্টুডিঅ'। তো আপুনি এইটো ডাউনলোড কৰি ল'ব। প্লে ষ্ট'ৰত গৈ পেলাই আপুনি চাৰ্চ কৰাৰ লগে লগে পাই যাব, তো আপুনি ডাউনলোড কৰি ল'ব। তো ডাউনলোড কৰি আপুনি অ'পেন কৰিব। আপুনি ইয়াত আপোনাৰ যিটো চেনেলৰ নাম সেইটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব। তো আপুনি ইয়াত গেট ষ্টাৰ্ট কৰিব। তো দেখিব ইয়াত আপোনাৰ চেনেলটোত দেখাই আছে চেনেলটো, কিন্তু ইয়াত আপোনাৰ বহুত কাম বাকী আছে। তো আপুনি মই ফাৰ্ষ্টতে মই দেখাই আছোঁ আপুনি ইয়াত কি কি কৰিব পাৰে। তাৰ কাৰণে আপুনি ইয়াত যিটো দেখিছে ওপৰত এম লিখা আছে তো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাক পেঞ্চিলটো ক্লিক কৰিব। পেঞ্চিলটো ক্লিক কৰাৰ পিছত আপুনি ইয়াত থাম্বনেইল লগাব পাৰে, মানে আপোনাৰ চেনেলটোৰ থাম্বনেইল এটা আপুনি বনাই ল'ব। মই ইয়াতে মই এটা আপোনালোকক দেখাবৰ কাৰণে কৰি লৈছোঁ, কিন্তু মোৰ কোনো থাম্বনেইল বনোৱা নাই যিহেতুকে। বন্ধুসকল মই আপোনালোকক নেক্সটত থাম্বনেইল কিদৰে বনাব মই দেখাম। তো ইয়াৰে মই এটা থাম্বনেইল কিদৰে আপুনি মানে ছেভ কৰিব মই দেখাইহে দিছোঁ, খালি জাষ্ট আপুনি ছেভ কৰিব। তো আপোনাৰ ইয়াত দেখিব আপোনাৰ থাম্বনেইলখন লাগি গৈছে। তো থাম্বনেইলখন লগোৱাৰ পিছত আপুনি ইয়াত আপোনাৰ চেনেলটোৰ মানে লোগো এটা লগাব লাগিব। তো আপুনি লোগোটো বনাই ল'ব। ইয়াতো মই জাষ্ট খালি দেখাবৰ কাৰণে আপোনাৰ কেমেৰাটো ক্লিক কৰিছোঁ। ইয়াৰে মই এখন ইমেজ খালি জাষ্ট আপোনাৰ দিবৰ কাৰণে চিলেক্ট কৰি পেলাই ছেভ প্ৰফাইল পিকচাৰত ক্লিক কৰিছোঁ। হ'ল আপুনি অনলি থাম্বনেইল লগাইছে আৰু আপোনাৰ লোগো লগাইছে, কিন্তু আপোনাৰ চেনেলটো আধাও হোৱা নাই। এতিয়াহে মেইন আপোনাৰ ছেটিংকেইটা আছে যিকেইটা আপুনি কৰিব লাগিব, আৰু সেইকেইটা কৰাৰ পিছতহে আপোনাৰ চেনেলটো সম্পূৰ্ণ হ'ব। তাৰ কাৰণে কি কৰিব, আপোনাৰ মোবাইলত যিটো ক্ৰোম ব্ৰাউচাৰ আছে আপুনি ক্ৰোম ব্ৰাউচাৰটো অ'পেন কৰি ল'ব। তো মই ইয়াৰে মোৰ যিটো ক্ৰোম ব্ৰাউচাৰ আছে মই অ'পেন কৰি লৈছোঁ। তো আপুনি ইয়াত চাৰ্চ বাৰত লিখিব ষ্টুডিঅ'
studio.youtube.com তো আপুনি সার্চ কৰি দিব লিখি পেলাই তো আপুনি ইয়াত লগইনটো ক্লিক কৰিব নহলে আপোনাৰ চেনেলটো খোল নাখাব আপুনি লগইনটোহে ক্লিক কৰিব তো আপুনি লগইনটো ক্লিক কৰাৰ পিছত দেখিব আপোনাৰ চেনেলটো ইয়াত দেখাই দিব তো আপুনি ইয়াত কন্টিনিউটো ক্লিক কৰিব কন্টিনিউটো ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত অকমান তললৈ চাব তলত আপুনি দেখিব এটা মই দেখাই দিছো জুম কৰি ইয়াত সেটিংছৰ এটা আইকন দেখিব আইকনটো আপুনি ক্লিক কৰিব আপুনি ইয়াৰ ভিতৰতে মেইন সেটিং কিটা কৰি ল'ব লাগিব যিকিটা কৰাৰ পিছতহে আপোনাৰ চেনেলটো সম্পূৰ্ণ হ'ব তো ফাৰ্ষ্টতে যেটো আছে জেনেৰেলটো আপুনি যেনেকৈ আছে তেনেকৈ থাকিব দিব এটো কোনো আপুনি একো চেঞ্জ কৰিব নালাগে সেকেন্ডটো আছে আপোনাৰ চেনেলটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত দেখিব আপোনাৰ লিখা আছে বেসিক ইনফো তো ইয়াত আপোনাৰ ফাৰ্ষ্ট কাম হৈছে আপুনি ইয়াত কান্ট্ৰিটো সিলেক্ট কৰিব লাগিব মানে কি আপুনি ভিডিও বিলাক আপুনি যদি হিন্দীত বনাইছে বা আপুনি অসমীয়াতে বনাও মানে আমাৰ ইন্ডিয়াৰ কাৰণে যদি ভিডিও বনাইছে আপুনি ইয়াত কান্ট্ৰিটো সিলেক্ট কৰিব লাগিব যে ইন্ডিয়া যাতে আপোনাৰ ইউটিউবে আপোনাৰ ভিডিওসমূহ ইন্ডিয়াতে আপোনাৰ দেখুৱায় বাহিৰতে দেখাব কিন্তু আপোনাৰ মেইন আপোনাৰ মানে ইন্ডিয়াত দেখাব তো আপুনি ইয়াত কান্ট্ৰিটো সিলেক্ট কৰি ল'ব তো আপুনি ইয়াত কান্ট্ৰিটো সিলেক্ট কৰাৰ পিছত নেক্সট পাব আপোনাৰ কিৱৰ্ড আপোনাৰ চেনেলটো কি হয় মানে কিৱৰ্ডটো মই কৈ আছো আপোনাৰ চেনেলটো কিহৰ ওপৰত বনাইছে যদি আপুনি ব্লগ বনাইছে বা আপুনি টেক ক্যাটাগৰী বনাইছে তো আপুনি তাৰ ৰিলেটেড ইয়াত কিছুমান কিৱৰ্ড দিব লাগিব কিন্তু ফাৰ্ষ্টতে আপুনি কি কৰিব আপোনাৰ চেনেলটো যেটো নাম তো আপুনি ইয়াত লিখিব মই লিখি দিছো ব্লগ চেনেলটো নামটো লিখি পেলাই আপুনি কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ চেনেলৰ নামটো আহি যাব তো আপুনি স্মল লেটাৰটো লিখি দিব আপোনাৰ চেনেলটো নাম ব্লগ এনেকৈ আপুনি আপোনাৰ চেনেলটোৰ নাম 2-3 বাৰ লিখি ল'ব আপুনি একেলগেও লিখি ল'ব আপুনি চেনেলটোৰ নাম প্ৰথমতে লিখি ল'ব তাৰপিছত আপুনি কি লিখিব আপোনাৰ চেনেলটো কিহৰ ওপৰত বনাইছে তো আপুনি ব্লগ বনাইছে যেহেতুকে আপুনি লিখি দিয়ক ব্লগ তাৰপিছত লিখিব পাৰে আপোনাৰ ব্লগিং লিখিব পাৰে আপোনাৰ চেনেলটো যিখিনি ৰিলেটেড আপুনি যিবিলাক কিৱৰ্ড গোটেইখিনি আপুনি ইয়াত সাৰ্চ কৰি দিব তেতিয়া মানে কি হয় আপোনাৰ চেনেলটো যেতিয়া সাৰ্চ কৰিব মানুহে একদম ফাৰ্ষ্টতে পাব আপোনাৰ ধৰক এটা ব্লগিং মাইলো যদি আপোনাৰ চেনেলটো শো কৰিব মানে আপোনাৰ এই কিৱৰ্ডখিনিয়ে আপোনাৰ চেনেলটো মানে শো কৰাব সেইকাৰণে আপুনি কিৱৰ্ডখিনি আপুনি শুদ্ধকৈ মাৰিব যাতে আপোনাৰ চেনেলটো মানে আপোনাৰ ইউটিউবত সাৰ্চ কৰিলে যাতে মানে সকলোৱে পায় যেনেকৈ আপোনাৰ চেনেলটোৰ নামকিটা আপুনি লিখিছে আপোনাৰ নামকিটা মাৰাৰ লগে লগে আপোনাৰ চেনেলটো শো কৰিব আৰু তেনেকৈ আপোনাৰ যদি ব্লগিং মাৰে বা ব্লগাৰ মাৰে তেতিয়াও আপোনাৰ চেনেলটো শো কৰিব তো আপুনি এইকিটা কিৱৰ্ড যিমান পাৰে আপুনি আপোনাৰ ৰিলেটেড যেটো চেনেল খুলিছে তাৰ ৰিলেটেড আপোনাৰ ইয়াত যিবিলাক কিৱৰ্ড আপুনি দি ল'ব এইখিনি কাম হোৱাৰ পিছত আহিছে আপোনাৰ ইয়াত এডভান্স সেটিংস তো আপুনি ক্লিক কৰিব আপুনি ভিডিও কিহৰ কাৰণে বনাইছে মানে যদি আপুনি বনাইছে আপোনাৰ লোছালিৰ কাৰণে তো আপুনি ইয়াত ইয়েস কৰিব ইয়াত আপোনাৰ কি হ'ব যেতিয়া আপুনি ইয়েস কৰিব ইয়েস কৰাৰ লগে লগে আপোনাৰ ভিডিওসমূহ মানে সৰু লোছালিলে ৰিকমেন্ড কৰিব আৰু ইয়াত কমেন্ট যেটো আপুনি কমেন্ট দিয়ে কমেন্ট সেকশনটো আপোনাৰ বন্ধ হৈ যাব না আপোনাৰ ভিডিওত কোনো কমেন্ট দিব নোৱাৰে কাৰণ আপুনি সৰু লোছালিৰ কাৰণে বনাইছে আৰু যদি আপুনি ধৰক ডাঙৰ মানুহৰ কাৰণে বনাইছে তো আপুনি তো নো কৰিব আপুনি নো কৰাৰ লগে লগে আপোনাৰ চেনেলত সবে কমেন্ট দিব পাৰিব আৰু আপোনাৰ ভিডিও ডাঙৰ মানুহলৈ ৰিকমেন্ড কৰিব তো আপুনি তো নো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এটো কাম হৈ গৈছে আপুনি ইয়াত আৰু এটা পাব ফিউচাৰ এলিজিবিলিটি তো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত দেখিব আপুনি ইয়াত তিনটা অপচন পাই গৈছে তাৰে ভিতৰত আপোনাৰ ফাৰ্ষ্টটো দেখিব আপোনাৰ গ্ৰীন হৈ আছে আৰু বাকিকিটা আপুনি গ্ৰীন কৰিব লাগিব তো মই সেকেন্ড অপচনটো ক্লিক কৰিছো তো আপুনি যেতিয়া সেকেন্ড অপচনটো আপোনাৰ মানে গ্ৰীন কৰি ল'ব মানে এলিজিবল কৰি ল'ব তেতিয়া আপোনাৰ কি আপুনি পাব ইয়াত আপুনি 15 মিনিটৰ ওপৰত আপুনি ভিডিও দিব পাৰিব তাৰ লগতে আপুনি যেটো থাম্বনেল হয় আমি থাম্বনেল দিও ভিডিও থাম্বনেলটো আপুনি দিব পাৰিব যদি আপুনি এই অপচনটো মানে অন নকৰে তেতিয়া আপুনি কিটা দিব নোৱাৰে লগত আপুনি লাইভ ষ্ট্ৰীম কৰিব পাৰিব মুঠতে আপোনাৰ সেকেন্ডৰ যেটো মানে হেৰি আছে আপোনাৰ এটো আপুনি অন কৰি ল'ব তো বন্ধুসকল সেকেন্ড অপচনটো অন কৰিবলৈ আপুনি যেটো দেখিব ইনেবল টু ক্লিক সেকেন্ডত যেটো ইনেবল লিখা আছে তো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে দেখিব আপোনাৰ ভেৰিফাইড ফোন নম্বৰ তো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ এটা মোবাইল নম্বৰ দিব দি পেলাই মোবাইল নম্বৰটো দি পেলাই আপুনি নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনাৰ এটা ওটিপি আহিব ওটিপিটো আপুনি ফিল কৰাৰ লগে লগে
আপোনাৰ সেকেন্ড অপশনটো আপোনাৰ অন হৈ যাব তো আপুনি কৰি ল'ব পাৰিব তো আপুনি কৰি ল'ব তো মোৰ ইনেবল হৈ গৈছে এতিয়া আপুনি যেটো থাৰ্ড অপশন আছে তো আপুনি ইনেবল কৰিব লাগিব তো আপুনি ইনেবলটো ক্লিক কৰিব তো পাব ইয়াত আপোনাৰ এক্ৰছ ফিউচাৰ এটো ক্লিক কৰিব তো আপুনি ইয়াত তিনটা ধৰণে আপুনি ইয়াত ভেৰিফাই কৰিব পাৰে এটা হৈছে আপোনাৰ ইউজ ভিডিও ভেৰিফাই ইউজ ইয়োৰ ভ্যালিড আইডি দি পেলাই পাৰে মানে মুঠতে আপুনি তিনটা পাব কিন্তু একেবাৰে মই যেটো কৈছো প্ৰথম যেটো কৈছে আপোনাৰ ইউজ ভিডিও ভেৰিফাই তো আপুনি কৰিলে পুতুককে হ'ব একনতে হ'ব আৰু সহজো হয় সেইকাৰণে আপুনি ওয়ান যেটো প্ৰথম হেতু সিলেক্ট কৰি আপুনি নেক্সট কৰিব নেক্সট কৰি ইয়াত দেখিব আপোনাৰ গেট যেটো গেট ইমেইল পাইছে এটো আপুনি ক্লিক কৰিব গেট ইমেইল কৰাৰ পিছত আপুনি আপোনাৰ ইমেইল আইডিটো খুলি ল'ব মই দেখাই আছো তাত আপুনি এটা লিংক পাব তো এটা আপুনি ইমেইল আইডিটো খুলিব তো আপুনি এটা মেইল দেখিছে আহি আছে গুগলৰ পৰা ভিডিও ভেৰিফিকেশন এটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত তলটা অপচন হ'ব ষ্টাৰ ভেৰিফিকেশন এটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি অকন তললৈ যাব যোৱাৰ পিছত আপুনি ইয়াত যেটো লিখা আছে এলাও গুগল এটো আপুনি যেটো টিক মাৰ্ক কৰিব বক্সটো টিক মাৰ্ক কৰি আপুনি এগ্ৰিটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত দেখাব আপোনাৰ যেটো মূৰটো মানে এনেকে যেনেকে ঘূৰাব দেখাই আছে আপুনি যেনেকে ঘূৰাবলৈ দিব লেফট ৰাইট এনেকে ঘূৰাব দিব আপুনি ঘূৰাৰ লগে লগে আপোনাৰ ভেৰিফিকেশন হৈ যাব তো তাৰ কাৰণে আপুনি যেটো নেক্সট পাইছে নেক্সটটো ক্লিক কৰিব নেক্সটটো ক্লিক কৰি এলাওটো ক্লিক কৰিব তো আপোনাৰ ইয়াত দেখিব আপোনাৰ কেমেৰাটো অন হৈ গৈছে এতিয়া আপুনি যেটো ষ্টাৰ্টটো ক্লিক কৰাৰ পিছত মই ষ্টাৰ্টটো ক্লিক কৰি দেখাই দিছো ইয়াত দেখিছে আপোনাৰ মই ওপৰতল কৰিব দিছে এনেকে আপুনি ওপৰতল কৰিব তো দেখিলে আপোনাৰ ভিডিওটো আপলোড হৈ গল আৰু ভিডিওটো আপোনাৰ মানে ভেৰিফিকেশনৰ কাৰণে গুছি গল আপোনাৰ ভিডিওটো আপলোড কৰাৰ 24 ঘণ্টাৰ ভিতৰত আপোনাৰ যেটো আপোনাৰ ইনেবল দেখাই আছিল আপোনাৰ ইনেবল হৈ যাব তো এটো আপোনাৰ কাম হৈ গৈছে 3 নম্বৰ কাম এটা মই আকৌ বেক কৰিছো তো বন্ধুসকল আপুনি ইয়াত যেটো চেনেলত কাম আপুনি কৰি ললে চেনেলৰ কামো হৈ গল ইয়াত আপোনাৰ বেসিক ইনফো আপুনি ফিল কৰিলে এডভান্স সেটিংছটো ঠিক আপোনাৰ হৈ গল ফিউচাৰ এলিজিবিলিটিটো আপোনাৰ হৈ গল পেন্ডিং দেখাই আছে সম্পূৰ্ণ হৈ যাব নেক্সটত আপুনি ইয়াত দেখিব আপলোড ডিফল্ট এটা আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত একো কৰিব নালাগে আপুনি ইয়াত তেনেকৈ থাকিব দিব তো ইয়াতে দেখিব আপোনাৰ এডভান্স সেটিংছ এটো আপুনি ক্লিক কৰিব দৰকাৰী সেটিং কেইটামান আছে এটা আপুনি কৰি ল'ব লাগিব তো ফাৰ্ষ্টত যেটো আছে এটো আপুনি থাকিব দিব তেনেকৈ আৰু যেটো সেকেন্ডত লিখা আছে ক্যাটাগৰী এইটোৱে আপোনাৰ মেইন বস্তু ক্যাটাগৰী যদি আপুনি সিলেক্ট নকৰে আপোনাৰ ভিডিও মানে কাট দিব ইউটিউবে বুজিয়ে নাপাব ক্যাটাগৰীটো আপুনি সিলেক্ট কৰিব লাগিব যদি আপুনি ব্লগ কৰে তো আপুনি ব্লগ ক্যাটাগৰী সিলেক্ট কৰিব লাগিব গেমিং কৰিলে গেমিং কৰিব লাগিব আৰু যি আপোনাৰ মানে ক্যাটাগৰী হয় তুমি সিলেক্ট কৰিব লাগিব তেতিয়াহে আপোনাৰ যিকিটা অডিয়েন্স মানে আপোনাৰ যদি ব্লগ কৰে ব্লগ চাই জুনে ভাল পায় তাত আপোনাৰ ৰিকমেন্ড কৰিব তো আপুনি ইয়াত ক্যাটাগৰীটো সিলেক্ট কৰিব লাগিব ক্যাটাগৰীটো ক্লিক কৰিছো যেহেতুকে মই আপোনাৰ এটো ব্লগছ লিখিছো না সেইকাৰণে মই এটো ব্লগটো সিলেক্ট কৰিম ইয়াত দেখিব বিভিন্ন ক্যাটাগৰী আছে ইয়াৰ ভিতৰতে মই যেটো দেখিছো পিপল এণ্ড ব্লগছ এটো আপুনি ক্লিক কৰিব যেহেতুকে আপুনি ব্লগ ক্যাটাগৰী ধৰিছে তাৰ পিছত আপুনি ইয়াত দেখিব ল্যাঙ্গুৱেজ ভিডিও ল্যাঙ্গুৱেজ আপুনি ভিডিওত কি ধৰণে কথা ক'ব মানে অসমীয়াত কয় হিন্দীত কয় যেনেকৈ মই অসমীয়াত কম বুলি ভাবিছো তো আপুনি এটা আসামিজটো ক্লিক কৰিব মই দেখাই দিছো তাৰ পিছত আপোনাৰ ইয়াত টাইটেল এণ্ড ডেসক্ৰিপচনটো এনেকৈ থাকিব দিব আপুনি এটো কোনো নকৰিলেও হ'ব কমেন্টটো আপোনাৰ অনেই থাকিব ইয়াত আপোনাৰ হৈ গৈছে হোৱাৰ পিছত আপুনি কি কৰিব সেটিংখিনি সেভ কৰিব লাগিব এটা আপুনি সেভটো ক্লিক কৰিছে বাকি আপোনাৰ ইয়াত কোনো কাম নাই বাকি আপোনাৰ সেটিং ইয়াত সম্পূৰ্ণ হৈ গৈছে আৰু মই ক'বলৈ পাহৰিলো আপুনি যেতিয়া চেনেলত গৈ পেলাই ইয়াত যেতিয়া সেটিং আপুনি কৰিব কৰাৰ লগে লগে কিন্তু আপুনি ইয়াত সেভটো ক্লিক কৰিব মই ক্লিক কৰা নহল কাৰণ আপুনি দেখিছে সেভ হোৱা নাই ইয়াত যদি মই নো ক'ব কৈছো নো ক্লিক কৰি আপুনি সেভ কৰাৰ লগে লগে আপোনাৰ সেভ হ'ব মই ক'বলৈ পাহৰিলো আপুনি সেভ কৰি ল'ব তো বন্ধুসকল আপোনাৰ চেনেলটো এতিয়া সম্পূৰ্ণ হৈ গ'ল প্ৰায় তাৰপিছত এটা সৰু সেটিং আছে আপুনি কৰি ল'ব তাৰ কাৰণে আপুনি ইয়াত সাইডত দেখিব এটা মেজিকৰ চিন দেখিব এটা আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত পাই যাব কাস্টমাইজ চেনেল মানে চেনেলটো আপুনি কিদৰে কাস্টম কৰিব পাৰে এখিনি আপোনাৰ কৰাই আছে আপুনি আপোনাৰ থাম্বনেল দিলে লোগো দিলে তো আপুনি ইয়াত কৰিবলগীয়া বিশেষ কাম নাই ডেসক্ৰিপচনটো আপুনি লিখি ল'ব মই ক'বলৈ পাহৰিলো আপোনাৰ চেনেলটো কি হয় তাৰ যিখিনি ডেসক্ৰিপচন এখিনি আপুনি ইয়াত লিখি দিলে ভাল হয়
যে আপুনি বোলে ব্লগ বনাইছে, আপুনি ইয়াত দিব পাৰে হাই ফ্ৰেণ্ডছ, মাই নিউজ চেনেল, এনেকৈ কিবা কিবি আপোনাৰ যিখিনি ডিছক্ৰিপশ্যন আহে আপুনি ধুনীয়াকৈ লিখি দিব। অসমীয়াটো পাৰে, আপুনি হিন্দীটো পাৰে বা ইংলিছতো পাৰে, আপুনি লিখি ল'ব। তাৰপিছত আপুনি ইয়াত বাকী একো নালাগে, মই দেখাই আছোঁ। ইয়াত এটা বস্তু আপুনি কৰি লোৱা ভাল, সেইটো হৈছে আপোনাৰ এড লিংক। মানে আপুনি চেনেলটোত যদি আপোনাৰ ফেচবুকৰ লিংকটো দিব বিচাৰে, ইনষ্টাগ্ৰামৰ লিংকটো দিব পাৰে। তাৰ কাৰণে আপোনাৰ এড লিংকটো ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি টাইটেলটো দি দিব। যদি ইনষ্টাগ্ৰাম হয় আপুনি ইয়াত ইনষ্টাগ্ৰাম বুলি লিখিব। তাৰপিছত আপোনাৰ যিটো চেনেলৰ লিংকটো কপি কৰি আপুনি ইয়াত পেষ্ট কৰি দিব, তো আপোনাৰ চেনেলৰ লিংকটো ইয়াত বহি যাব। সেইখিনি আপুনি কৰিব পাৰিব, তো আপুনি কৰি ল'ব। তাৰপিছতে আপোনাৰ এতিয়া সম্পূৰ্ণ চেনেলটো হৈ গৈছে। এতিয়া মই আপোনালোকক দেখাম আপোনাৰ চেনেলটো কিদৰে দেখা গৈছে। তাৰ কাৰণে আপুনি যিটো YT ষ্টুডিঅ' মই আপোনাৰ ডাউনলোড কৰিছিলোঁ সেইটো মই দেখাই আছোঁ। তো বন্ধুসকল দেখিছে YT ষ্টুডিঅ'ত গৈ পেলাই মোৰ চেনেলটো এনেদৰে দেখা পাব। আপুনি ইয়াত এনালিটিক্সত গ'লে আপুনি আপোনাৰ ভিডিঅ'ৰ ভিউজ পাব, ৱাচ টাইম পাব, চব চাব পাৰিব। মানে সকলোখিনি আপুনি ইয়াত শ্ব' কৰিব। তো বন্ধুসকল এতিয়াতো মই আপোনাৰ চিম্পুল চেনেলটো কিদৰে ক্ৰিয়েট কৰি দেখালোঁ। আৰু আপোনালোকে যদি ভিডিঅ' কিদৰে আপলোড কৰিব লাগে যদি আপোনালোকে নাজানে, মোক কমেণ্ট কৰক সোনকালে। মই নেক্সট ভিডিঅ'ত আপোনালোকক ভিডিঅ' কিদৰে আপলোড কৰিব মই দেখাই দিম। তো বন্ধুসকল ভিডিঅ' চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু চেনেলটো যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ইমানেই আছিলে, আজিলৈ বাই বাই।